Hello, welcome back to my channel Riyans Vlog. So আজি এটা বিশেষ দিন কাৰণ আমি আজি গাড়ী ডেলিভাৰী লম। সো আমাৰ গাড়ী আজি ডেলিভাৰী লব যাম বঙাইগাঁৱত। সো বলক বঙাইগাঁৱত যাওঁ আৰু সম্পক টাটা মটৰ্ছ বুলি যোনটো শ্বৰুম আছে তাৰ পৰা আমি গাড়ীখন লম। সো বলক এবাৰ বঙাইগাঁৱত গৈ দেখাই আছো ডাইৰেক্ট বলক। টাটা শ্বৰুম আহি গলো। সো এবাৰ বলক আৰু গৈ আছো এবাৰ গাড়ী ল'ব আৰু ইফালে আহি পালো ইফালে কি গাড়ী লওঁ ইয়াতে চাই থাকক এবাৰ। সো বলক। এতিয়া হৈ গ'ল এবাৰ চাওঁ এতিয়া এবাৰ হৈ গ'ল চাইন কিবা কৰি আছে তাৰপিছত আৰু অলপ পিছত হ'ব আৰু তো চাই আছোঁ আৰু ইয়াতে অলপমান ৱেইট কৰিব লাগিব আৰু এইটো শ্ব'ৰুম পূৰা দেৱালী লাইট চাইট লগাইছে আৰু ইফালে আৰু অকণমান পিছতে গাড়ীখন ডেলিভাৰী ল'ম তো ভাল লাগিছে মোৰ। তো ইফালে আৰু এখন পাঞ্চ এইবাৰ ডেলিভাৰী ল'ব ইফালে কেক চেক আনিছে। তো ইফালে ইখন হৈ যোৱাৰ পিছতহে বোধহয় আমাৰ এখন হ'ব আৰু ৰখিব লাগিব আৰু অলপ টাইম আৰু ৰখো অলপমান। তো ইফালে পূৰা কেক কাটিং হৈ আছে আৰু আমি ল'লোঁ টাটা নেক্সন। চ' টাটা নেক্সনখন ল'লোঁ আৰু ইফালে পূৰা ছেফটিও ভাল আছে তাতে 5 ষ্টাৰ ৰেটিং। আৰু ইফালে পূৰা চাবি দি আছে পূৰা চাই থাকক আৰু Thumbs up. তো ইফালে ঘৰত আহি পালোঁ। ঘৰত আহি কালি আৰু ভিডিঅ' নবনালোঁ, আজি পুৱা ভিডিঅ' বনাই আছোঁ। আৰু ইফালে চাওক গাড়ীখন মানে আমাৰ ইয়াতে চাৰ্জৰ তলত থৈ দিল। চ' এতিয়া ইয়াতে আছে। চ' আপোনালোকক কিবা দেখাই আছোঁ গাড়ীখন অলপমান ভিতৰত গৈ দেখাই আছোঁ বলক। চ' এইখন ইফালে আছে নেক্সন। চ' এইখন নেক্সন কিনিছোঁ ইফালে এইখন। চ' এইবাৰ বলক এইবাৰ ভিতৰত গৈ দেখাই আছোঁ। ইফালে চাবিটো এইটো চাবি। চ' ইফালে লাইট আছে, ইফালে DRL আছে এইটো DRL, এইফালে মেইন হেডলাইটটো আৰু এইটো অলপমান চাওঁতে দিগদাৰ হ'ব কাৰণ ইয়াতে অলপমান সোমাই দিল। তো দেখাই আছোঁ খুলি দিওঁ। তো এইফালে গাড়ীৰ ভিতৰত আহি গ'লোঁ আৰু এইবাৰ অলপমান গাড়ীৰ ভিতৰটো অলপমান দেখাই দিওঁ। চ' বলক ইফালে চাওক, ইফালে আছে ষ্টাৰিংটো চাওক, অলপমান ইউনিক টাইপৰ ষ্টাৰিং কাৰণ ইয়াতে 2 স্পক ষ্টাৰিং হয়, ইফালে একো নাই। ইয়াতে 2 স্পক ষ্টাৰিং হয় আৰু ইয়াতে যোনটো লগো আছে ইলুমিনেটেড লগো হয়। চ' এতিয়া চাব অন কৰি দিয়া ল'লে ইয়াতে লগোটো জ্বলিব চাব আহিছে পূৰা লগোটো এনেকৈ জ্বলি যায়, পূৰা এনেকৈ লগো জ্বলি যায়। আৰু হাৰমান কাৰ্ডেনৰ ইনফৰটেইনমেণ্ট চিষ্টেম আৰু ইফালে এচিবিলাক ইয়াতে মুড কিছুমান আছে চিটি, ইকো আৰু স্পৰ্টছ মুড। মুড কিছুমান আছে চিটি, ইকো আৰু স্পৰ্টছ মুড। যেতিয়া এইটো যেতিয়া বৰ্তমান আছে চিটিত আছে, ইয়াতে দেখাই আছে চাব ৰ'ব, ইয়াতে লিখা আছে চিটি বুলি আছে। যেতিয়া এইটো ঘূৰাই দিব এনেকৈ ইকনমি ড্ৰাইভ মোড এক্টিভেটেড, এইটো হ'ল ইকনমিত হ'ল। এবাৰ স্পৰ্টছত দিব লাগিলে স্পৰ্ট ড্ৰাইভ মোড এক্টিভেটেড। চ' এনেকৈ বাৰু কৈ দিয়ে স্পৰ্টছ ড্ৰাইভ মোড এক্টিভেটেড কি, আৰু স্পৰ্টছত দিলেতো আপোনালোকে জানে পূৰা টৰ্কছৰ হৰ্চ পাৱাৰ চব বাঢ়ি যায়। চ' পূৰা বঢ়িয়া লাগে পূৰা স্পৰ্টছত চলাই। আৰু ইফালে হাৰমান গাৰ্ডেনৰ ইফালে আছে, ইফালে স্ক্ৰীনখন ইফালে আছে এণ্ড্ৰইডতো আছে, ইফালে এপল কাৰ প্লে আছে, এইফালে স্ক্ৰীনখন অফ অন কৰিব পাৰি। আৰু ইয়াতে কিবা ৰেডিঅ' FM ব্লুটুথ কেনেকৈ গৈছে ব্লুটুথ কানেক্ট কৰিলে ইয়াতে কিবা কাৰেণ্ট ট্ৰিপটো দেখায়, কিমান কিবিলাক কিবা দেখায়। আৰু ইফালে আছে আৰু এইবিলাক কিবা আছে, নটিফিকেশ্যন আছে, USB আছে, অডিঅ' ছেটআপ ইটো অকণমান পিছত আপোনালোকক দেখাই আছোঁ। ইফালে মানে এইবিলাক স্পীকাৰৰ কিবা বেলেঞ্চ কৰিব পাৰি, অলপ পিছত গান লগালে মই দেখাই দি আছোঁ। পাৰ্কিং এছিষ্ট আছে, ফোনৰ কিবা চাউণ্ড ডেমো এইবাৰ ছেটিংছ ভইচ কমাণ্ডো আছে, ইয়াতেও আছে ষ্টাৰিঙতো ভইচ কমাণ্ডৰ ইটো আছে। আৰু ইয়াতে গ'লে ইয়াতে কিবা ছেটিংছ আছে, মিউট কৰিব পাৰি, স্ক্ৰীনখন অফ কৰিব পাৰি, ডিছপ্লেৰ ব্ৰাইটনেছটো কমোৱা বঢ়োৱা কৰিব পাৰি, কমোৱা বঢ়োৱা কৰিব পাৰি যিমান ৰাখিব বিচাৰে। আৰু ইফালে আপোনালোক ইয়াতে শ্ব' কৰিব না নাই ডিটেইলছবিলাক,
তো সেইবিলাক নেকি কাষ্টিং অফ মিডিয়া কিবা এইটো মই বুজি পোৱা নাই এচি ভেনচেন ইয়াতে এচিৰ কণ্ট্ৰল এইখিনি এচিৰ কণ্ট্ৰল ইফালে গিয়াৰ আছে মেনুৱেল হয় এইখন গিয়াৰ আছে ইফালে হেণ্ড ব্ৰেক আছে আৰু মেইন বস্তু ইফালে ছানৰুফ আছে ছানৰুফ খুলি দিওঁ তাৰ পৰা ছানৰুফ খুলিছে আৰু ইফালে ছানৰুফ খুলিছে এইটো আৰু ইয়াতে আছে এয়াৰ বেগৰ মানে পেছেঞ্জাৰ এয়াৰ বেগ অন আছে না অফ আছে ইয়াতে লাইট জ্বলি থাকে ফুটবল তো এটা এয়াৰ বেগ আছে ইয়াতে এটা আছে আৰু ইফালে এটা আছে ইয়াতে এটা আছে তাতে এটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে আৰু চাগে এই সিটতো আছে এই ইফালে এটা আছে আৰু ইফালে এটা আছে আৰু পিছফালৰখিনি চাওক এইটো পিছফালৰখিনি আৰু ইফালে চিট বেল্ট পিছফালে তিনিটা আছে এটা দুটা আৰু ইফালে আছে এটা তিনিটা এইবাৰ আপোনালোকক এইখিনি দেখাই দিওঁ মানে ভইচ কমাণ্ড যোনটো আছে সেইটো এইবাৰ দেখাই দিওঁ ইফালে চাওক ইফালে আছে এইটো আছে ভইচ কমাণ্ডৰ এইটো দিয়াৰ লগে লগে চাব এতিয়া তাতে আহি যাব চাব এইটো টিপি দিম এইটোৱে টিপি দিওঁ অ'পেন ছানৰুফ Okay, opening sunroof. তো ছানৰুফখন খোলা খালে আৰু যেতিয়া বন্ধ কৰিবলৈ দিয়া হয় আৰু এইটো টিপিব লাগিব ক্লোজ ছানৰুফ Sure, closing. তো এনেকৈ বন্ধ হৈ যায় আৰু বহুত কিবা কিবি ভইচ কমাণ্ডেদি হয় যি কয় তাকে কৰি দিব আৰু ইফালে ভলিউম কমোৱা বাঢ়োৱা গান চেঞ্জ কৰা আৰু ইফালে কিবা কিবি আছে আৰু ইফালে বুট অন কৰিবৰ বাবে আছে সো বুট আপোনালোকে দুই প্ৰকাৰে অন কৰিব পাৰে এটা হৈছে চাবি দি আৰু এটা হৈছে ইয়াতে সুইচ আছে বুটৰ এইটো হেজাৰ্ড আৰু ইফালে কুলিং কিবা কিবি আছে আৰু এইটোতো মোৰ দেখালোৱে সো আৰু ইফালে যোনটো ৱাইপাৰ আছে ৱাইপাৰটো অট'মেটিক হয় ৱাইপাৰটো মানে ৰেইন সেন্সিং ইফালে অট'মেটিক হয় যেতিয়া বৰষুণ পৰিলে অট'মেটিক ৱাইপাৰ অন হৈ যাব ইয়াতে আছে এইটো অট'মেটিক মানে কিটো সেন্সৰটো অট'মেটিক হয় আৰু হেডলাইটো অট'মেটিকেই হয় হেডলাইটো অট'মেটিক সো ইফালে হেডলাইট আৰু ৱাইপাৰ গান বজাই দেখাওঁ বা এইটো কানেক্ট কৰোঁ আৰু স্পিকাৰ চাৰিটা আছে ইয়াতে এটা ইফালে আছে দুটা আৰু এইবাৰ গানটো শুনো অলপমান এইটাতে অডিঅ' ছেটিংছৰ এটা বস্তু আছে ৰ'ব ক'ত গ'ল অডিঅ' ছেটআপ য'ত গৈ এইবিলাক বেছ চেছ এইবিলাক ঠিক কৰিব পাৰে পপ ৰক যি শুনিব খোজে আৰু এইটো বেলেঞ্চ এইটো দেখাই আছোঁ ৰ'ব গানটো তো এইটোত মানে কি হয় এইটো হৈছে এইটো মাজত আছে এইটো মিডিলত থাকিলে মানে সকলো মানে চাউণ্ডবিলাক স্পীকাৰৰ মিডিলত পূৰা বঢ়িয়া শুনা হ'ব এতিয়া যদি আপোনালোকৰ পিছফালৰ মানুহবিলাকে যদি গানটো শুনিব নোখোজে চ' এইটো আপুনি ড্ৰাইভাৰ ছাইডৰ ফালে আনিলে চ' এইটো অনলি মানে ইফালে ড্ৰাইভাৰ ছাইডৰ কিটো বাজিব স্পীকাৰটো চাব তো বেলেগ ফালে বজা নাই ইফালে বজা নাই অনলি এইফালৰ স্পীকাৰটো বাজি আছে এইবাৰ আৰু চাব এইবাৰ পিছফালে দিলোঁ এইবাৰ ইফালে নাই অনলি পিছফালৰ সেইফালৰ স্পীকাৰটোত বাজি আছে এইটো যোনটো ষ্টাৰিংটোত কি কৰিব পাৰি এডজাষ্টমেণ্ট কৰিব পাৰি ৰ'ব এইটো এনেকুৱা খালি টিল্টটো আছে এইটো এডজাষ্টমেণ্টটো কৰিব পাৰি আপোনাৰ মতে ছেট কৰি লৈ কেনেকৈ দিয়ে হৈ গ'ল ছেট হৈ গ'ল পূৰা বঢ়িয়া ছেট হৈ গ'ল আৰু এইবাৰ অলপমান পিছফালে গৈ আপোনালোকক বুট স্পেচটো দেখাওঁ বুট স্পেচ কিমান সেইখিনি দেখাই আছোঁ ব'লক এইবাৰ পিছফালে ব'লক তো এইবাৰ আমি গৈ আছোঁ পিছফালে বেক ভিউটো দেখাওঁ আৰু ইফালে বুট স্পেচটো দেখাওঁ ইফালে আপোনাৰ ৰেয়াৰ ভিউটো এনেকুৱা ইফালে কানেক্টেড টেইল লেম্প আছে সেইফালে নেক্সন ইয়াতে ব্ৰেণ্ডিং আছে এনেকুৱা এইবাৰ বুটটো খোলোঁ বুট চাবি দিয়ে খোলা যায় কিটো দিয়ে এনেকৈ খোলে ৰ'ব আৰু ইয়াতে লাইটো আছে বুটৰ ইয়াতে লাইট দিয়া আছে আৰু বুট স্পেচ চাওক বুট স্পেচ বহুতেই বেছি
বহুতেই বেছি বুট স্পেচটো তো এইফালে বুট স্পেচ তো পূৰা বঢ়িয়া বুট স্পেচ বঢ়িয়া ইয়াতে ময়ো পূৰা সোমাই ক'তবা গ'লে মই ইয়াতে সোমাইয়ে যাব পাৰিম যদি কিবা বেগ চেগ নাথাকে চ' বুট স্পেচ পূৰা বঢ়িয়া আৰু এইটো বস্তু ভাল লাগিছে খুলিলে যোনটো লাইট জ্বলাটো এইটো ছেফটিৰ কাৰণে বঢ়িয়া এইটো কেতিয়াবা ৰাতি এইটো খুলিলে দেখা পাব আৰু মানুহে পূজা মানে মন্দিৰত যাব ওলালো আমাৰ ইয়াৰে গণেশ মন্দিৰত যাম চ' ইফালে পূৰা ৰেডি পূৰা ইফালে চানৰূপ আছে পূৰা মস্তি আৰু ইফালে বলক এবাৰ গৈ আছো গৈ আপোনালোকক দেখাই আছো বলক আমি ইফালে গণেশ মন্দিৰ আহি পালো ইফালে গণেশ মন্দিৰ আৰু ইয়াতে আছে গাড়ী তো ইফালে গণেশ মন্দিৰ আহি পালো বাহঁতেও আহিছে ইফালে চাওক ইফালে বা আৰু তো ইফালে মা ইফালে এইবিলাক প্ৰসাদ চসাদ ৰেডি কৰিছে ইফালে জেঠি অনুভৱ ভালে লাগিছে ভাল লাগিছে তোমাৰ কেনেকুৱা অনুভৱ তো চবৰে বঢ়িয়া বোলে অনুভৱ এতিয়া পূজা চূজা কৰিলো আৰু महाशिल्प साहित्य ओम विश्वकर्माय नमः ओम विश्वकर्मा पाद्य नमः श्री गणेशाय नमः ओम गणेशाय नमः ओम गणेश सिंधु दान गणेश सर्व मंगल सिंधुराय नमः ঘুরে নিয়ে যাওয়া আচ্ছা ভিতরে রাখার ব্যবস্থা আছে রাখার ব্যবস্থা মানে একটা কাম করবো ইফালে গাড়ী চাৰি পূজা হৈ গ'ল আৰু এইবাৰ আমি চাগে এইবাৰ ঘৰতে যাম চ' দেখাই আছো আৰু কি হয় দেখাই আছো চ' হৈ গ'ল তো ইফালে গাড়ী পূজা হৈ গ'ল এইবাৰ পেট পূজাটোতো কৰিবই লাগিব চ' সেইবাবে ইয়াতে ইয়াৰ গণেশ মন্দিৰতে ওচৰতে ইফালে পুৰি আৰু ঘুগনি এইবাৰ চানৰূপৰ পৰা ওলাও ইফালে তো ইফালে ফ্ৰণ্ট ভিউ ইফালে তেনেকৈ ওলাও